মই শ্ৰী জেউতি ৰয় বাগলাৰী ৰাজাদেৱী গাঁৱৰ বাসিন্দা হয়। ৰাজাদেৱী গাঁও দয়াংমুখ। তাৰপিছত মই ক'ব খুজিছোঁ, আমাৰ এই জল মিছন আঁচনিটো আজি 2.5 বছৰ ধৰি আমাৰ এনেকৈ আছে, একো কাম বন একো হোৱা নাই। তাৰপিছত আমাৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে। জল মিছনটো আজি ইমান দিনৰ পৰা বন্ধ হৈ আছে। তাৰপিছত আমাক ৰাইজৰ আধৰুৱা হ'ব কৈ আমি কিমানবাৰ মিটিঙো পাতিলোঁ। আমি চবে মিলি কেতিয়াবা আলোচনা কৰোঁ। আৰু আমাৰ এইটো যিজন ঠিকাদাৰ অজয় পাল ছাৰো আহে, তাৰ লগতো আমি আলোচনা কৰোঁ। অফিচৰ 2-3বাৰ আমি গাঁওবুঢ়া ঘৰত বহিও আলোচনা কৰিলোঁ যে আমাক পানীটো অসুবিধা হৈছে, আমাক পানীটো লাগে, আমাৰ পানীৰ বহুত দৰকাৰ হৈ আছে। জল মিছন পানীটো আমাৰ আঁচনিটো অলপ জলদি হ'ব লাগে বুলি। তাৰপিছত হ'ব বাইদেউ হ'ব বুলি কৈ আমাক আশ্বাস দি আছে। আজিলৈকে আমাৰ যেনেকৈ আছে তেনেকৈ জল মিছন এতিয়াও আমাৰ আধৰুৱা হৈ আছে, একদম অৱস্থা নাইকিয়া হৈছে। এনেকুৱা আপোনাৰ ক'ব গ'লে আমাৰ এই দৰ্জাখনৰ যিখন গেট আছে, গেটখনো খোলা হৈ থাকে। এনেকৈ এটা আহি কিনে গৰু এটা ইয়াত গাঁটা এটা আছে, গাঁটাটোত পৰি কিনে এটা ডাঙৰ গাই গৰুও মৰিল। তাৰপিছত আমাৰ বহুত দুখ লাগিছে, কাৰণ আমাৰ এইটো ইয়াত কোনো চোৱা চিতা কোনো ব্যৱস্থাও নাই, গেট বন্ধ কৰা এজন মানুহো নাই। এনেকুৱা অৱস্থা হৈছে, যেতিয়া এটা গাই গৰু মৰিছে, পিছত যদি আমাৰ ল'ৰা ছোৱালী বাই চান্স পৰি কেনে কিবা এটা হয়, ইয়াৰ ভাগিদাৰী কোনে হ'ব? মানে এইটোৱে ক'ব খুজিছোঁ যে আমাৰ জল মিছন যি হৈছে আমি এইখিনি ধৰিব যোৱা নাই, কিন্তু আমাৰ জল মিছনটো ভালকৈ হ'ব লাগে। এতিয়া কি কাৰণত ক'ত কি কেনা লাগি আছে নাজানো, মুঠৰ আমাৰ জল মিছনটো হ'ব লাগে। আৰু আমাৰ ৰাস্তা ঘাটৰ আদিৰ পৰা বহুতখিনি অসুবিধা হৈ আছে। এতিয়া আমাৰ ৰাইজে আজি মানে আমি কেইজনমান চবেই অহা নাই, আমি চবে কেইজনমান ওলাই আমি এইটোৱে মানে আমাৰ খুব দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ৰাজহুৱা জল মিছনটো আমাৰ এতিয়া সম্পূৰ্ণ কৰি উঠিব লাগে। আমাক ৰাইজক পানী লাগে, আমাকতো পানী লাগে ন, মানে আমাৰ খুৰীহঁতে বা আমি চবেই মিলি আলোচনা কৰিছোঁ যে আমাৰ এই জল মিছনটো অতি শীঘ্ৰে যেন সম্পূৰ্ণ কৰে। এইটো কৈ মই ধন্যবাদ।